নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভালে আছা। আমি আজি দশম শ্ৰেণী গণিতৰ ত্ৰিকোণমিতি পৰিচয় সেই চেপ্টাৰটোত 1 নম্বৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক কৰিম। মই তোমালোকক ভাবিছোঁ ইয়াত এই মানে SLCত অহা প্ৰতিটো চেপ্টাৰৰ 1 নম্বৰ কুৱেশ্যনখিনি কি প্ৰথমতে ছল্ভ কৰিম, তাৰপিছত আমি 2 নম্বৰ, তাৰপৰা 3 নম্বৰ সেনেকৈ গৈ থাকিম। 18 পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ইয়াত ছল্ভ কৰিম। মই সেইবাবে তোমালোকে এখন কুৱেশ্যন বেংক লৈছোঁ, RG কুৱেশ্যন বেংক। দেখিছানে? এই RG কুৱেশ্যন বেংকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে SLCত যিখিনি কুৱেশ্যন আহিছে সেই পেপাৰবিলাক মানে কুৱেশ্যনবিলাক দিয়া আছে, সেইবিলাক মই সেই SLC কুৱেশ্যন পেপাৰবিলাকে মই ছল্ভ কৰি দিম বুলি ভাবিছোঁ। প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আৰু 1 নম্বৰ কুৱেশ্যন SLCত অহা, বুজি পাইছানে? সেইখিনি কৰিলেও তোমালোকৰ প্ৰায় 90% কনফাৰ্ম হৈ যাব, মানে কি হ'ব পাৰিবেই, হ'বনে? এতিয়া চোৱা, তাৰে আজি মই ত্ৰিকোণমিতি পৰিচয় SLCত তাত মোৰ 1 নম্বৰ কুৱেশ্যন কি দিছে সেইখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে কি 1 + tan স্কোৱাৰ থিটা বাই 1 + cos স্কোৱাৰ থিটাৰ মান হ'ব। এই 4টা অপশ্যন দিছে, A sec থিটা, B -1, C cot স্কোৱাৰ থিটা, D tan স্কোৱাৰ থিটা। ছাত্ৰ ছাত্ৰীসকল, এই ত্ৰিকোণমিতি এইকেইটা 8.3 এই চেপ্টাৰখিনি কুৱেশ্যন কৰিবলৈ যাওঁতে এইখিনি সূত্ৰ মনত ৰখাটো অতি দৰকাৰী। মানে যিখিনি সূত্ৰ দিয়া আছেনে এইখিনি সূত্ৰ ধুনীয়াকৈ মনত ৰাখিবা, ব্ৰেইনত সোমাবই লাগিব। ত্ৰিকোণমিতি অকল সূত্ৰৰ বাহাদুৰি, যিমানে সূত্ৰ মনত থাকিব, যিমানে সলসলীয়াকৈ সূত্ৰ মনত থাকিব, সিমানে তোমাৰ ত্ৰিকোণমিতি পাৰিব, বুজি পালা নহয়? সেইকাৰণে আমি ত্ৰিকোণমিতি কৰা প্ৰথম এইমটো হ'ব লাগিব কি, ত্ৰিকোণমিতি পাৰিবলৈ হ'লে প্ৰথম এইমটো আমি সূত্ৰখিনি মনত ৰাখোঁ। যেতিয়া নেকি সলসলীয়াকৈ মনত থাকিব তেতিয়ালৈকে তোমালোকে ত্ৰিকোণমিতিৰ প্ৰতিটো কুৱেশ্যন এনচাৰ দিব পাৰিব। চাবা কেতিয়াবা SLCত কিতাপত নথকা কুৱেশ্যনো এই ত্ৰিকোণমিতি পৰিচয়ৰ পৰা গুচি আহে, তেনেহ'লে অকল সূত্ৰ বাহাদুৰি যে অকল সূত্ৰখিনি থাকিলে হ'ল, মনত থাকিলে তুমি তাৰ অনুসাৰে তাৰ খালি এটা কথা ত্ৰিকোণমিতি মনত ৰাখিব লাগিব কৰিবলৈ যাওঁতে, অনুপাতটো কি হয় গোটেইখিনি ফৰ্মটো একে আনিব লাগে। ফৰ্মটো মানে ধৰি লোৱা ৰূপটো একে আনিব লাগে। যদি cos থিটা থাকে গোটেইখিনি অংক cos থিটালৈ কনভাৰ্ট কৰিব লাগে, গোটেই অনুপাতকেইটা। যদি sin থিটাত থাকে গোটেই অনুপাতখিনি কি হ'ল কনভাৰ্ট কৰিব লাগে, sin থিটালৈ কনভাৰ্ট কৰিব লাগে। মানে অনুপাতটো ইয়াত কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে, একেটা ৰূপলৈ পৰিৱৰ্তন কৰিব লাগে। তেতিয়াহ'লে চোৱা, ইয়াত কুৱেশ্যনটো আছে 1 + tan স্কোৱাৰ থিটা to 1 + cos স্কোৱাৰ থিটা। তেতিয়াহ'লে ইয়াত চোৱা ৰূপটো চোৱা, ইয়াত টেনৰ ৰূপ আছে, ইয়াত আছে কটত ৰূপ। তেনেহ'লে আমি ৰূপটো একে কৰিব লাগে, হয় কট হয় টেন, কোনোবা এটালৈ নিলেও হ'ব। তাত ক'লৈ নিবা আমি, টেনক নিওঁ নে কটক নিওঁ, যিকোনো এটা ৰূপত লৈ যোৱা, হয় আমি কটক লৈ যাম, হ'বনে? তেতিয়াহ'লে আমি লিখোঁচোন কি হৈছে চোৱা, 1 + tan স্কোৱাৰ থিটা বাই কি 1 + cot স্কোৱাৰ থিটা। এইটো যিভাগে আছে মই সেইভাগে লিখি দিম, হ'লনে? ইয়াক মই পৰিৱৰ্তন কৰোঁ কি 1 + কটক কেনেকৈ লিখিব পাৰোঁ চোন, cot থিটা ইকুৱেল কি 1/tan থিটা, তাৰ বিপৰীত হয়। তেতিয়াহ'লে কটক কি বুলি পায় 1 + tan স্কোৱাৰ থিটা। স্কোৱাৰটো আছে মানে স্কোৱাৰটো একক দুটা পূৰণ কৰিলে একেই হ'ব, আৰু tan দুটা পূৰণ কৰিলে কি হ'ব tan স্কোৱাৰ থিটা। সেইটো হোল ব্ৰেকেটত মই অনা নাই, অলপ শ্বৰ্টকাট কৰিছোঁ। কি হ'ব 1 + tan স্কোৱাৰ থিটা বাই 1 + tan স্কোৱাৰ থিটা। এতিয়া চোৱা, এই অংকটো কি আছে ভগ্নাংশত আছে, ভগ্নাংশত থকাৰ লগে লগে তেতিয়াহ'লে ইয়াত কৰিবলৈ বাকী আছে কি 1 প্লাছ হৈ আছে, তেতিয়াহ'লে 1টো আমি যোগ কৰিব লাগিব, কৰোঁ নাই? যেতিয়ালৈকে ভগ্নাংশ অংকবিলাক সদায় কেনেকৈ যোগ কৰে, ভগ্নাংশ অংকবিলাক সদায় কেনেকৈ যোগ কৰে, সদায় লসাগু ৰূপত যোগ কৰে, হয় নহয়? এতিয়া আমি কি কৰোঁ, এতিয়া লসাগু উলিয়াবলৈ চেষ্টা কৰোঁ। এতিয়া চোৱা, মই ইয়াৰ পিছত আছে দেই, এইটো চোৱা সমান চিন, এইটো কি আছে, এই সৰহ হিচাপে কি আছে চোৱা, একৰ তলৰ সৰহ হিচাপে কি থাকে, 1 থাকে। যিকোনো সংখ্যা তলত সদায় কোনো সংখ্যাৰ উল্লেখ নাথাকিলে সদায় কি থাকে, 1 থাকে। তেনেহ'লে 1 আৰু tan স্কোৱাৰ থিটাৰ লসাগু কি, 1 আৰু tan স্কোৱাৰ থিটাৰ লসাগু হ'ল কি, ওপৰটো যিভাগে আছে আমি সেইভাগে লিখি আহিছোঁ, হয় নাই? ইয়াত 1 আৰু tan স্কোৱাৰ থিটাৰ লসাগু হ'ল কি tan স্কোৱাৰ থিটা, হ'ল নহয়? এতিয়া কি কৰিম, আমি সৰহটোৱে লসাগু হৰণ কৰিম। সৰহ কি আছে, 1 আছে, 1 আৰু tan স্কোৱাৰ থিটাৰ লসাগু কি, এই tan স্কোৱাৰ থিটা কেইটা গ'ল, tan স্কোৱাৰ থিটা বা গ'ল, tan স্কোৱাৰ থিটাৰ লগত 1 পূৰণ কৰিলে কি হ'ব tan স্কোৱাৰ থিটা প্লাছ কি হ'ব tan স্কোৱাৰ থিটা কেইবাৰ গ'ল, এবাৰ গ'ল, 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, হ'ল নহ'লে? এতিয়া কি কৰিম 1 + tan স্কোৱাৰ থিটা কি হ'ব, এইটো কৰিবলৈ একোৱেই নাই, এটা হৰণচিন হৈ আছে নাই, কি হৈ আছে, এটা হৰণচিন হৈ আছে। হৰণচিনত পঞ্চিন কৰিলে কি হ'ব, ওলোটা হৈ যাব নাই, হৰণচিনত পঞ্চিন কৰিলে কি হৈ যাব, ওলোটা হৈ দিব। এতিয়া চাওঁচোন, মই আকৌ লিখোঁ 1 + tan স্কোৱাৰ থিটা, হৰণচিনত পঞ্চিন কৰিলে কি হ'ব, ওলোটা হৈ দিব। এইটো কি হ'ব, tan স্কোৱাৰ থিটাটো ওপৰলৈ যাবগৈ, এইটো তললৈ গুচি আহিব, tan স্কোৱাৰ থিটা + 1, এইটো হ'লনে? চোৱা
1 + tan স্কোয়ার থিটা 1 + tan স্কোয়ার থিটা কিয় ডিফাৰেঞ্চ আছে জানো নাই নহয় এইটো আছে ওপৰত এইটো আছে তলত গতিকে কি কৰিম এইটোৱে এটা কেনসেল থাকিলে কোন tan স্কোয়ার থিটা তেনে কোনটো অপচন শুদ্ধ ডি কি ডি ডি অপচনটো হ'ল কি tan স্কোয়ার থিটা বুজি পালো নে তেতিয়াহ'লে একদম শৰ্টকাট হয় না তেতিয়াহ'লে আমাৰ এমটো হ'ল কি আছে এই অংকটোত কৰিবলৈ যাওঁতে কি কৰিলোঁ ৰূপটো কি কৰিলোঁ ইয়াত tan আছে ইয়াত কট আছেনে তেতিয়াহ'লে মই ভাবিলোঁ কি কটলৈ নিউনে কটলৈকে একেটা ৰূপলৈ নিব লাগে হয় কটলৈ হয় টেনলৈ তেতিয়াহ'লে তুমি ইয়াত মই টেনত কৰিলোঁ তোমালোকে কটতো কৰিব পাৰা তেতিয়া আমি ওপৰতো পৰিৱৰ্তন কৰিব লাগিব মুঠৰ পৰা ত্ৰিকোণমিতিৰ এইটোৱে কনচেপ্ট ল'বা ৰূপবিলাক একে কৰিব লাগে মানে ৰেচিঅ'টো একেটা ৰেচিঅ'ত লৈ যাব লাগে টেন থাকিলে টেনলৈ কট থাকিলে কটলৈ চেক থাকিলে চেকলৈ সব একেটা ৰূপত লৈ যাবা আনচাৰটো অট'মেটিক ওলাই যাব বুজি পালানে সেইটোৱে কথা তেতিয়াহ'লে অপশ্যন কি হ'ল ডিটো এইটো আমি এতিয়া নেক্সটটো কৰোঁ এইটো এছ 15ত আহিছে দেই নেক্সটটো চাওঁ নেক্সটটো কৈছে কি আমাৰ 2 নম্বৰটো sin থিটা ইনটু cos 90 - থিটা প্লাছ cos থিটা ইনটু sin 90 - থিটাৰ মান হ'ব এতিয়া মই লিখিছোঁ কুৱেশ্যনটো sin থিটা sin 90 - থিটাৰ মান হ'ব আমাৰ অপশ্যন দিয়া আছে কি -1 বি দিয়া আছে 1 0 চি দিয়া আছে 1 ডি দিয়া আছে কি 2 তেতিয়াহ'লে চোৱা আমিতো মই কৈছোঁ কি এইখিনি অংক কৰিব যাওঁতে এইখিনি সূত্ৰটো মনত ৰাখিব লাগিবই তোমালোকে চোৱা কেনেকৈ সূত্ৰখিনি মনত ৰাখিবা তাৰপিছত অপশ্যনটো কি দিয়া আছে সলিউশ্যন কৰিছোঁ কি sin থিটা নামি আহিলে cos কি আছিলে cos 90 - থিটা প্লাছ কি cos থিটা কি আকৌ sin 90 - থিটা এতিয়া চোৱা তোমালোকেতো জানা পূৰক কোণৰ অনুপাতটো কি আছিলে পূৰক কোণৰ অনুপাতটো জানা কি আছিলে cos 90 - থিটা = sin থিটা এনেকুৱা এটা পূৰক কোণৰ ৰেচিঅ' কিতাপত আছে চাই ল'বা যে পূৰক কোণৰ ৰেচিঅ'কেইটা কি আছিলে sin 90 - থিটা = cos থিটা cos 90 - থিটা = sin থিটা হয় নহয় আকৌ সেনেকৈ চেকৰ লগত আছিলে চেকৰ লগত কচেকৰ সম্পৰ্ক আছে টেনৰ লগত কটৰ সম্পৰ্ক আছে যেনে tan 90 - থিটা = cot থিটা হয় নহয় সেনেকুৱা আমি ৰেচিঅ'ত কৰিম এতিয়া চোৱা cos 90 - থিটা = কি sin থিটা এইডোখৰ মান কি হ'লগৈ পূৰক কোণৰ অনুপাত কি sin থিটা প্লাছ নামি আহিলে cos থিটা এইটো কি sin 90 - থিটা = কি cos e থিটা কিমান থিটা আহিলে এইডোখৰ মান এইডোখৰ এতিয়া চোৱা sin থিটা দুটা আছে গতিকে sin স্কোয়ার থিটা cos থিটা কি আছে ইনটু হৈ আছে কি হ'ব cos স্কোয়ার থিটা এতিয়া চোৱা sin স্কোয়ার থিটা প্লাছ cos স্কোয়ার থিটা এইডোখৰ মান কিমান এইডোখৰ ইকুৱেল টু কিমান 1 এতিয়া অপশ্যন কোন চি নম্বৰ অপশ্যনটো আমাৰ সূত্ৰ তেনেহ'লে বুজি পালোঁ নে কিমান উজু অকল সূত্ৰ বাহাদুৰ হয়নে মই বেলেগ একোৱেই নাই পতা অকল সূত্ৰকেইটা পাতিছোঁ পূৰক কোণৰ অনুপাত আৰু বাহুৰ অনুপাত এইখিনি আৰু এইখিনি ৰেচিঅ' মনত ৰাখিবা হৈ গ'ল আৰু স্পেচিয়েল কেছ হিচাপে tan থিটাৰ স্পেচিয়েল কেছ এইটো sin থিটা cos থিটা আৰু cot থিটা cos থিটা sin এইটা স্পেচিয়েল কেছ যদি মনত ৰাখিবা টেনৰ কাৰণে স্পেচিয়েল কেছ হ'বনে এতিয়া সেই কথা সেইখিনি বেছিকৈ এই 8.3 অংকখিনি কৰিবলৈ যাওঁতে যেতিয়া tan আহিব সদায় এটা অনুপাততে আহে অংকবিলাক বুজি পাইছা না এইখিনি সূত্ৰ মনত ৰাখিবা নেক্সট আহিব কোনটো নেক্সট কৈছে কি যে 3 নম্বৰটো sin স্কোয়ার 30 ডিগ্ৰী 3 নম্বৰটো sin স্কোয়ার 30 ডিগ্ৰী মাইনাছ কি cos স্কোয়ার 30 ডিগ্ৰীৰ মান হ'ব কি হ'ব a মান কি 2/3 b মান কি 3/2 c মান কি 3/2 d মান হ'ল কি -1/2 এইখিনি আমি টেবুলখন আছে টেবুলখনত কি আছিলে তোমালোকে জানা sin 0 ডিগ্ৰী = 0 ডিগ্ৰী এইখিনি কথা জানিলা নাই এতিয়া চোৱা স্কোয়াৰ কথাটো পাহৰি যোৱা মুঠতে কি আছে থিটা মান মনত ৰাখা কিমান sin 30 কি sin 30 মান কিমান
sin 30 মান হাফ কিমান হাফ এইখিনি কথা মনত ৰাখিবা টেবুলখন আছে নহয় চাই ল'বা কেনেকৈ উলিয়াই মই 36খন বনাই দিম তোমালোকে আন কিছুমানে নতুন নতুন ভিডিঅ' আছে সেই ভিডিঅ'বিলাকত কেনেকৈ শ্বৰ্ট আছে সেইবিলাক চাই ল'ব পাৰা নতুবা যদি বুজা নাই মই বুজাই দিব পাৰিম হ'বনে কেনেকৈ 36ত উলিয়াই এতিয়া চোৱা sin 30 ডিগ্ৰী ইকুৱেল টু হাফ তাৰপৰ কি আছে তাৰপৰ স্কোৱাৰ আছে স্কোৱাৰ কৰি দিলোঁ হয় নহয় মাইনাছ cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী ইকুৱেল কি চাইনৰ বাওঁফালে যেনে আমি সোঁফালে গ'লে এবাৰ বাওঁফালে আহিব লাগিব কি হ'ব sin cos 30 ইকুৱেল √3/2 কিমান cos 30 ইকুৱেল কি √3/2 তাৰ ওপৰতো কি আছে স্কোৱাৰ আছে দিলোঁ হয় নহয় এক দুটা পোন কৰিলে 1 2 দুটা পোন কৰিলে কি 4 √3 দুটা পোন কৰিলে কি হ'ব 3 হ'ব 2 দুটা পোন কৰিলে কি হ'ব 4 হ'ব লখাগু ল'লোঁ কি হ'ব 4 হ'ব 1 2 3 1 পৰা 3 গ'ল থাকিলে কি -2/4 2 4 কেইবাৰ গ'ল 2 বাৰ গ'ল 1 বাৰ গ'ল মাইনাছ কি আছে নি আছে ডি নম্বৰ অপশ্যন কি ডি -5 পাৰিলোঁ নে 1 নম্বৰটো কুৱেশ্যন হৈ গ'ল এতিয়া আমি নেক্সটটো কৰোঁ একেবাৰে হ'লোঁ হয় নহয় লখাগু ল'লোঁ এইটো 4 হ'ল 4 আৰু 4 লখাগু 4 হ'ল 4 4 এবাৰ গ'ল 1 লগত 1 পোন কৰিলে একে হ'ল 4 4 এবাৰ গ'ল 1 লগত 3 পোন 3 গ'ল ডাঙৰটো অকণ মাইনাছ নামি আহিলে 2 4 দুবাৰ গ'ল হাফ হ'ল নাই এইটো পাৰিলোঁ নেক্সটটো চাওঁ আৰু যি কুৱেশ্যন বেংক কৰিছোঁ দেই এখন ইম্পৰ্টেণ্ট কুৱেশ্যন বেংক এখনৰ প্ৰায় 90% কমন পৰে SLC আৰু SLC কুৱেশ্যনটো ভাবোঁ ধুনীয়াকৈ লিখা আছে এইটো কুৱেশ্যন আহিছিলে 16ত আহিছিলে আগতো 17ত আহিছিলে মই যিটো কৰিলোঁ নেক্সট আহিলে 4 নম্বৰটো কি কৈছে 9 6 স্কোৱাৰ 60 ডিগ্ৰী 9 6 স্কোৱাৰ 60 ডিগ্ৰী মাইনাছ কি আছে 9 10 স্কোৱাৰ 60 ডিগ্ৰী 9 10 স্কোৱাৰ 60 ডিগ্ৰী ৰ মান হ'ব অপশ্যন এত দি আছে কি 9/2 9/2 বি কি কৈছে 3 চি 18 ডি কিমান 9 হ'ল আমি উলিয়াইছোঁ তেনেহ'লে চব মান দিয়া আছে এতিয়া চব মান পাতিব লাগিব এতিয়া চোৱা কি আছে 9 6 স্কোৱাৰ 60 ডিগ্ৰী মাইনাছ কি 9 10 স্কোৱাৰ 60 ডিগ্ৰী এতিয়া চোৱা ইয়াৰ পৰা দুইটাৰ কি আহিছে 9 আহিছে 9টো আমি কমন লৈ লওঁ 6 স্কোৱাৰ 60 ডিগ্ৰী এইটো কি 9টো কমন ল'লোঁ থাকিলে কি 10 স্কোৱাৰ 60 ডিগ্ৰী চোৱা ইয়াত থিতাটো একেই থিতা দুইটাই একেই তেনেহ'লে আমাৰ সূত্ৰত পৰিব পাৰে সূত্ৰটো চোৱা মোৰ বাৰীটো 10 আৰু 6 আছে নে 10 আৰু 6 আছে তেনেহ'লে এটা লিংক আহিলে চোৱা এইটো চোৱা মই আকৌ লিখিছোঁ বহলকৈ লিখিছোঁ যিহেতু কি 1 + 10 স্কোৱাৰ থিতা ইকুৱেল কি 6 স্কোৱাৰ কি থিতা ইয়াক মই এনেকৈ লিখিম 1টো থাকিলে কি হ'ব চেকটো ইয়াত থাকিলে চেকটো মই কি আছিলে বাওঁপক্ষতে আছে লিখিলোঁ এইটো প্লাছ হৈ আছে ন ইফালে লৈ গ'লে কি হ'ব মাইনাছ 10 স্কোৱাৰ থিতা মানে চম্বা এই 6 স্কোৱাৰ থিতাটোৰ একে পক্ষতে আছে কিন্তু এই প্লাছ 10 স্কোৱাৰ থিতা বাওঁপক্ষত প্লাছ হৈ আছে সোঁপক্ষলৈ লৈ যোৱাৰ লগে লগে কি হৈছে প্লাছডাল মাইনাছ হৈ গ'ল সন্মুখত প্লাছ হৈ আছে এতিয়া কি হৈ গ'ল মাইনাছ হৈ গ'ল কি হ'লগৈ 6 স্কোৱাৰ থিতা মাইনাছ 10 স্কোৱাৰ থিতা ইকুৱেল টু কি 1 পাই গ'লোঁ চোৱা 6 স্কোৱাৰ থিতা মানটো এইটো হয় নহয় ইকুৱেল টু কি 10 স্কোৱাৰ থিতা ইকুৱেল টু কি ইকুৱেল টু কি এইটো সময় থিতা মানটো একে হৈ থাকিলে থিতা মানটো একে হৈ থিতা মান নবহালে হ'ব কি হ'বগৈ এইটো সমান কি হ'বগৈ 1 হ'ল তেতিয়া 9 গুণ 9 তাৰ অপশ্যন কোনটো ডি অপশ্যন কি ডি আছেনে ইয়াত আছে কিমান উজু হয়নে তেতিয়াহ'লে আমাৰ কি হ'ল অকল ত্ৰিকোণমিতিৰ সূত্ৰখিনি মনত ৰখাটো অতি দৰকাৰী তোমাৰ ব্ৰেইনত যদি সেই সূত্ৰখিনি মনত থাকে তেনেহ'লে তুমি পাৰিলা ত্ৰিকোণমিতিক তাৰমানে ত্ৰিকোণমিতিক পৰা মানে তুমি মেথছত 100/100 পোৱা হেৰি ত্ৰিভুজতো পাৰিবাই হয় নহয় মই 1 নম্বৰ কুৱেশ্যন যিমান আছে চব দেখুৱাৰ উপৰিও ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ ছল্ভ কৰি দেখাম কেনেকৈ কৰিব লাগে হ'বনে অঁ আৰু সময় মেকআপ কৰিম হ'বনে এতিয়া চোৱা সেইটো 4 নম্বৰটো কৰিলোঁ এতিয়া আহিলে কি 5 নম্বৰ কি আছে তলৰ কোনটো সত্য বুলি সুধিছে তলৰ কোনটো সত্য বুলি কৈছে মই কুৱেশ্যনটো বৰ দীঘল হয় নিলিখোঁ এইটো তলৰ কোনটো সত্য বুলি কৈছে মই কুৱেশ্যনটো প্ৰথমতে ফটো মাৰি তোমালোকক দি দিম তোমালোকে PDF লিংকত চাই ল'বা বা প্ৰথমতে মই ফটোখন দি দিম
এতিয়া চোৱা tan এৰ মান সদায় 1 তকৈ সৰু বুলি কৈছে কি আৰু cot এৰ মান সদায় 1 তকৈ ডাঙৰ আৰু কোনো থিটাৰ বাবে sin থিটা মান 5/3 হ'ব পাৰে বুলি কৈছে আৰু কোনো থিটাৰ বাবে sec থিটা 12/5 হ'ব পাৰে কোনটো সত্য ইয়াৰ ভিতৰত 4টা অপচন দিয়া আছে সেই অপচন কেইটাৰ ভিতৰত এটাহে শুদ্ধ সেই শুদ্ধটো বিচাৰ কৰা অপচন tan থিটাৰ মান মই লিখি দিছো বাৰু কি হৈছে tan এৰ মান সদায় 1 তকৈ সৰু বুলি কৈছে tan a 1 তকৈ সৰু দেই এতিয়া চোৱা tan a 1 তকৈ সৰু বুলি কৈছে কি কৈছে 1 তকৈ সৰু আকৌ ইয়াৰ মানটো কি কৈছে ইয়াৰ মানটো 1 তকৈ ফাৰ্ষ্ট অপচনটো কৈছে দেই ভালকৈ মন দিবা এই মই দি দিছো tan এৰ মানটো কি কৈছে 1 তকৈ সৰু বুলি কৈছে তেনেহ'লে মই 45 ডিগ্ৰী লম 1 তকৈ সৰু বুলি কৈছে আৰু দেই যিকোনো মান এ মান কি 1 তকৈ সৰু ইয়াৰ মানটো কি ইয়াৰ মানটো 1 তকৈ সৰু বুলি কৈছে তো বুজি পালোনে এতিয়া চোৱা মই ধৰি লব tan 45 লম কি লম a থাকি বহাই দিওঁ 45 tan 45 মানে কিমান tan 45 মানে 1 টেবুলখন চাই ল'বা tan 45 মান 1 1 তকৈ সৰু হয় জানো এটো সমান ওলাইছে প্ৰশ্নটো কৈছে কি 1 তকৈ সৰু বুলি কৈছে ইয়াতো সমান ওলালে তেতিয়াহ'লে সত্য নে অসত্য তেনেহ'লে অপচন এ টো কি অসত্য আমাক বিচাৰিব লাগে কোনটো শুদ্ধ হৈ গ'ল এতিয়া বি টো কোন cot এৰ মান সদায় 1 তকৈ ডাঙৰ বুলি কৈছে cot এৰ মানটো সদায় 1 তকৈ ডাঙৰ হৈ গ'ল cot এৰ মান সদায় 1 তকৈ ডাঙৰ বুলি কৈছে বি অপচনটো হৈ কৈছে এতিয়া চোৱা tan 45 কিমান tan 45 যদি 1 হয় cot 45 কি হ'ব 1 হ'ব কাৰণ ৰিভাইজ চিটটো নহয় জানো যদি tan 45 কি tan 45 মানটো যদি 1 হয় tan ৰ ৰিভাইজ কোন cot হয় cot 45 কি 1/1 হ'ব নাই 1/1 = 1 হ'ব তা cot 45 কি cot 45 ৰ মানটো কি 1 হয় নে 1 তকৈ ডাঙৰ হয় জানো নহয় এটোটো অসত্য গতিকে বি টো অসত্য বি নম্বৰ অপচনটো কি অসত্য এতিয়া আহিলো সি নম্বৰ অপচনটো কোলা হম সি নম্বৰ অপচনটো কি কৈছে চাওঁচোন যে কোনো থিটাৰ বাবে sin থিটা মান 5/3 হয় বুলি কৈছে তেনে হৈছে sin থিটাৰ মান কি কৈছে 5/3 এতিয়া আমি প্ৰথম যে ত্ৰিকোণমিতি প্ৰথমতে শিকোঁতে ইহঁতে বাহু অনুপাত শিকিছিলোঁ যেতিয়া নেকি sin ৰেচিঅ'টো আহে কি আহে sin ৰেচিঅ'ত সদায় কি আহে লম্ব বাই কি আহে লম্ব বাই অতিভুজ আহে কি আহে লম্ব বাই অতিভুজ আহে মনত আছেনে sin ৰ অনুপাতটো কি লম্ব বাই অতিভুজ ইকুৱেল টু 5/3 কি বুজিলা লম্ব পোনে পোনে অতিভুজ পোনে পোনে অতিভুজ 3 লম্ব 5 হ'ব পাৰে জানো আমি জানো কি সমকোণী ত্ৰিভুজৰ আটাইতকৈ বৃহত্তম বাহু কি অতিভুজডাল সদায় বাকী দুডাল বাহুতকৈ ডাঙৰ হয় গতিকে ইয়াতটো অতিভুজ 3 হৈছে ইয়াতটো লম্ব 5 হৈছে গতিকে এইটো কি শুদ্ধ হ'ব জানো এইটো অসত্য তাহলে অপচনটো বাকি আছে কি কোন ডি হে ডি টো সঙ্গে এতিয়া হ'বনে ডি টো কি আছে যে কোনো থিটাৰ বাবে sec থিটা মান 12/5 বুলি কৈছে কি sec থিটা মান 12/5 বুলি কৈছে তেনেহ'লে তোমালোকে sec ৰ ৰেচিঅ 12/5 15/5 নহয় 12/5 হল কৈছে নে 12/5 sec থিটা তেনেহ'লে তোমালোকে sec ৰ ৰেচিঅটো কি আছিল cos ৰ ৰেচিঅ জানিছিলা কি ভূমি বাই অতিভুজ এতিয়া অতিভুজ বাই ভূমি হ'ব কি হ'ব অতিভুজ বাই ভূমি হ'ব ইকুৱেল 12/5 এতিয়া চোৱা ভূমি মান 5 অতিভুজৰ মান 12 অতিভুজ ডাঙৰ হ'ল নে হল তা মানি চলিছে নে সমকোণী ত্ৰিভুজৰ অতিভুজলে বৃহত্তম বাহু তা অতিভুজ ডাঙৰ হৈছে নে গতিকে এটোই হ'ল কি ডি নম্বৰ অপচনটোৱে শুদ্ধ দেখিলা এইবোৰ অংক এনেকৈ উত্তৰ বিচাৰে বুজি পালা নে যদি বুজি পোৱা নাই মোলৈ কমেণ্ট কৰিবা হ'ব আকৌ বেলেগ ধৰণে বুজাই দিম হ'ব এতিয়া চোৱা নেক্সটটো কি আছে 6 নম্বৰটো কৈছে 8 cosec স্কয়াৰ a minus 8 cot স্কয়াৰ a টো 2020 আহিছিলে দেই এটো কি আহিলে 2020 আহিছে এটো আহিলে 8 cosec স্কয়াৰ থিটা minus 8 কি cot স্কয়াৰ এই cot স্কয়াৰ a মান দিছে এ অপচন দিছে কি দিছে অপচন দিছে 0 b নম্বৰটো দিছে 1 C নম্বৰটো দিছে 8 D নম্বৰটো দিছে 16
তোমালোকে এটা কৈ দিছোঁ ত্ৰিকোণমিতিৰ কোনোবা এটা অংক নোৱাৰিলে মোক কমেণ্টত লিখি পঠিয়াই দিবা এইটো নোৱাৰিছোঁ বুলি মই সেইটো লগে লগে ছল্ভ কৰি পঠিয়াই দিম সেইটো চাই ল'বা দেই এতিয়া চোৱা 8 cosec স্কোৱাৰ থিটা মই এ বুলি কৈছোঁ হা এ বুলি কৈছোঁ মই থিটা লিখি পাইছোঁ আৰু -8 cot স্কোৱাৰ এ ইকুৱেল টু কি সুধিছে তেতিয়াহ'লে কৈ চাওঁ ফটাফট চোৱা 8টো কমন লৈ ইয়াতো 8 আছে থাকিলে কি cosec স্কোৱাৰ এ মাইনাছ কি cot স্কোৱাৰ এ এটা ৰিলেশ্যন আছে নি চাওঁ এইকেইটাৰ মাজত ৰিলেশ্যন আছে চোৱা টিক 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 এইটো হয়নে চোৱা 1 প্লাছ cot স্কোৱাৰ থিটা মই আকৌ লিখি দিছোঁ তোমালোকক 1 প্লাছ cot স্কোৱাৰ থিটা ইকুৱেল টু কি cosec স্কোৱাৰ থিটা চোৱাচোন এই কটটো মই যদি ইফালে লৈ যাওঁ কি হ'ব 1 থাকিলে ন কটটো ইফালে লৈ যাওঁ থাকিলে কি এইটো cosec স্কোৱাৰ থিটা মাইনাছ কি এই প্লাছ হৈছে ইফালে নিলে কি হ'ব মাইনাছ হ'ব নাই তেন্তে চব cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ইকুৱেল টু কি 1 সমান কি 1 হৈ আছে 8 গ'ল 8 শুদ্ধ কোনটো অপশ্যন চি তেতিয়াহ'লে কি চি নম্বৰ অপশ্যনটোৱে শুদ্ধ বুজি পালোঁনে যিমান উজু হয়নে তেনেহ'লে এইটো চেপ্টাৰত ত্ৰিকোণমিতিক পৰিচয় চেপ্টাৰটোৰ অধ্যায় 8ত এইকেইটাই SLCত আহি গৈছিলে ক'ৰ পৰা দিলোঁ মই SLC 15ত আহিছে ছেকেণ্ডটো 16ত আহিছে থাৰ্ডটো 17ত আহিছে ফ'ৰ্থটো 18ত আহিছে 5টো 19ত আহিছে আৰু 6টো 20ত আহিছে এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব আৰু সম্ভাৱ্য কুৱেশ্যনখিনি মই কৰি দিম নেক্সট ভিডিঅ'ত কৰি দিম হ'বনে মই প্ৰত্যেকটো ভিডিঅ'ৰে অনুশীলনী আৰু টেষ্ট পেপাৰৰ আৰু SLC যিখিনি পূৰা কুৱেশ্যন পেপাৰ মই ছল্ভ কৰি দিম তোমালোকে চাই থাকিবা নতুনকৈ অহা ল'ৰাবিলাক ছাবস্ক্ৰাইব কৰি থ'বা নতুন নতুন অংক আৰু ছায়েন্সৰ যিকোনো এক নম্বৰ কুৱেশ্যন ক্লিকতে তোমালোকে পাৰিব লাগিব হ'বনে পাৰিব লাগিব হ'ব থেংক ইউ